নমস্কাৰ দীপিকাৰ হল চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই কম সময়ত আৰু অতি সহজতে কেনেকৈ ঘৰতে বুন্দিয়া বনাব পাৰি তাকে দেখুৱাবলৈ গৈ আছোঁ। আশা ৰাখিছোঁ ভিডিঅ'টো চাই ভাল পাব। চাই ভাল পালে লাইক শ্বেয়াৰ কৰিব। তেন্তে বলকচোন পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ বাবে মই এই কাপটোৰে একাপ বেচন লৈছোঁ। 1 চামুচ মই ৰিফাইন তেল যোগ কৰিছোঁ। তেনে সামান্য পৰিমাণৰ মই বেকিং পাউডাৰ যোগ কৰিছোঁ। বেচন জুখি দিয়া কাপটোৰে একাপ মই পানী লৈছোঁ। চাই লওঁ কিমান পানীৰ প্ৰয়োজন হয় আমাক। এতিয়া এইখিনি মই মিক্স কৰি লৈছোঁ ভালকৈ। এতিয়া অলপ অলপকৈ পানী যোগ কৰি লিকুইড ডো এটা প্ৰস্তুত কৰি ল'ম। পানী কম কমকৈ যোগ কৰিব লাগে, কাৰণ পানীৰ পৰিমাণটো বেছিও হ'ব নালাগে আৰু কমো হ'ব নালাগে। বেচনখিনি যাতে লাড্ডু বান্ধি নাযায় বা গোট মাৰি নাযায় তাৰ কাৰণে সঘনাই লৰাই যাব লাগে। গাঢ়তাটো মই চাই লৈছোঁ। আমি আৰু অকণমান পানী যোগ কৰিম। এয়া মই সামান্য পানী যোগ কৰিছোঁ। আকৌ ভালকৈ লৰাই দিছোঁ। এয়া দেখিছেনে গাঢ়তাটো এনেকুৱা হ'ব লাগিব। পানী মই একাপ লৈছিলোঁ, প্ৰায় 4 ভাগৰ 3 অংশ পানী খৰচ হৈছে আৰু 1 অংশ পানী ৰৈ গ'ল। এতিয়া হুইস্ক পাতেৰে ভালকৈ মই ফেটি ল'ম। আমি ভালকৈ ফেটি ল'ব লাগিব যাতে কোনো ধৰণৰ লাম্পছ নপৰে। লাম্পছ পৰিলে বুন্দিয়াখিনি দেখিবলৈ ভাল নহ'ব বা বনায়ো ভাল নালাগিব। কনচিষ্টেঞ্চিটো আকৌ এবাৰ মই দেখুৱাই দিছোঁ। এয়া দেখিছেনে এনেকুৱা পনীয়া হ'ব লাগিব। বেছি লুজো হ'ব নালাগে, বেছি ঘনো হ'ব নালাগে। এতিয়া 10 মিনিটমানৰ কাৰণে মই এইখিনি ঢাকি ৰাখিম আৰু চেনিৰ ৰস অলপ মই বনাই ল'ম। এই কাপটোৰে মই একাপ বেচন লৈছিলোঁ, গতিকে মই চেনি 1 কাপ আৰু আধা কাপতকৈ অলপ কম চেনি মই লৈ লৈছোঁ। এতিয়া ইয়াত মই 1 কাপ পানী যোগ কৰিছোঁ। এয়া মই গেছ জ্বলাই কেৰাহী পাতি দিছোঁ। এতিয়া চেনিখিনি গলিবলৈ দিম। ভাল গোন্ধৰ কাৰণে মই 2টা ইলাচি দিছোঁ। চেনিখিনি গলি উতলিবলৈ ধৰিছে। এক উতল ভালকৈ খাইছে, গতিকে আঠা আঠা ভাব এটা আহিছে। আমি এতিয়া চেনিৰ ৰসখিনি গেছৰ পৰা নমাই ৰাখিম। এয়া মই গেছৰ পৰা নমাই থৈ দিছোঁ। এতিয়া বুন্দিয়াখিনি ভাজিবৰ কাৰণে মই এয়া কেৰাহী পাতি দিছোঁ। কেৰাহীত আগৰে পৰা ৰিফাইন তেল আছিলে, আৰু অলপ দিলেই হ'ব। এয়া মই আৰু অলপ ৰিফাইন তেল যোগ কৰিছোঁ। হাই ফ্লেমত মই তেলখিনি গৰম কৰি ল'লোঁ আৰু বুন্দিয়া ভাজাৰ সময়ত ল' টু মিডিয়াম ফ্লেমত ৰাখিব লাগিব। বুন্দিয়াৰ শ্বেপ দিবলৈ এনেকুৱা জেলনা লাগিব, নাইবা এই ৰুকনিখন ল'লেও হ'ব। এতিয়া মই ইয়াৰ ওপৰত লিকুইড ড'টো দি দিছোঁ। দেখিছেনে কিমান ধুনীয়াকৈ এটা এটাকৈ ৰাউণ্ড ৰাউণ্ডকৈ পৰিছে। জেলনাখন ঘূৰাই থাকিব নালাগে, এক জেগাৰ পৰাই ধুনীয়াকৈ পৰি থাকিব দিব লাগে, নহ'লে বুন্দিয়াৰ শ্বেপবিলাক নষ্ট হৈ যাব। এতিয়া অন্য এখন জেলনাৰে বুন্দিয়াখিনি ভালকৈ ভাজি ল'ম। বুন্দিয়া বনাওঁতে মই কোনো ধৰণৰ ফুড কালাৰ ব্যৱহাৰ নকৰোঁ। বহুত বেছি শুকানকৈও ভাজিব নালাগে, নহ'লে বুন্দিয়াখিনি বহুত টাইট হৈ যাব। বুন্দিয়াখিনি প্ৰায় বাদামী কালাৰৰ দৰে হৈ গৈছে। এয়া দেখিছেনে ধুনীয়া কালাৰ এটা আহিছে। এতিয়া মই বুন্দিয়াখিনি ছেপাৰেট কৰি ল'ম তেলৰ পৰা। আটাইখিনি বুন্দিয়াই মই ছেপাৰেট কৰি ল'ম তেলৰ পৰা। একে পদ্ধতিত আকৌ এবাৰ বনাই দেখুৱাই দিম।
মন কৰিব প্ৰতিবাৰতে জেলনাখন পানীত তিয়াই লৈ ভালকৈ শুকান কাপোৰে মুচি আকৌ দি দিব। এবাৰ মই এই ৰুকনিখনত বনাই দেখুৱাই দিম। দেখিছেনে কিমান ধুনীয়াকৈ পৰিছে। এইখিনি মই ধুনীয়াকৈ ৰঙচুৱাকৈ ভাজি ল'ম। এইখিনিও ৰঙচুৱা হৈছে। এতিয়া মই কাঢ়ি থৈ দিম। বুন্দিয়াখিনি মই একেলগে চেনিৰ ৰসতে দি দিছোঁ। প্ৰায় 4-5 মিনিটৰ পিছত মই বুন্দিয়াখিনি চেনিৰ ৰসৰ পৰা উঠাই লৈছোঁ প্লেট এখনত। আটাইখিনি বুন্দিয়া মই এতিয়া নবনাওঁ, আপোনালোকৰ কাৰণে অকণমান মই বনাই দেখুৱাই দিছোঁ। ৰৈ যোৱা চেনিৰ ৰসখিনি পিছলৈ বেলেগ কামত ব্যৱহাৰ কৰিব পাৰিব। বৰ্তমান এইখিনি বুন্দিয়া মই বনালোঁ। বুন্দিয়াখিনি দেখিবলৈ খুবেই সুন্দৰ হৈছে, কালাৰো খুব ধুনীয়া হৈছে, একো কালাৰ নিদিয়াকৈয়ে। কেতিয়াবা খাব মন গ'লে ঘৰতে সহজতে আমি এনেকৈ বুন্দিয়া বনাই খাব পাৰোঁ। ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু নতুন নতুন ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ কাষত থকা বেল আইকনটো টিপি থ'বলৈ নেপাহৰিব। অতি সোনকালে অন্য এটা নতুন ৰেচিপি লৈ আপোনালোকৰ ওচৰত উপস্থিত হোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ।